ছাৰ বাইদেউসকলে স্ক্ৰীণত চাওক, ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন দ্বিগুণ বৃদ্ধি কৰা সন্দৰ্ভত এক জাননী, যিটো সকলো বৰ্গৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী হয়। ছাৰ বাইদেউসকলে ইয়াত চাব, অষ্টম দৰমহা আয়োগৰ অধীনত ইয়াত চাব ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ সেই নিৰ্দেশনা। ইয়াৰ য'ত শ্ৰী বৰুণ চৌধুৰীয়ে সুধিছিলে যে বিত্তমন্ত্ৰীয়ে এই কথা ক'বলৈ চেষ্টা কৰিব না যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ CPC সংবিধানৰ পিছত অনুষ্ঠিত কৰাৰ মুঠ কিমানটা বৈঠক তেওঁলোকে পাৰ কৰিলে, আৰু দ্বিতীয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চনৰ পুনৰীক্ষণৰ বাবে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰৰ সৈতে যি অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহে কেতিয়া কাৰ্যকৰী কৰিব। ইয়াত 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব নে কেতিয়া হ'ব, এই সম্বন্ধে ইয়াৰ উত্তৰ দিব লাগে। আৰু ইয়াৰ উত্তৰ দিছে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে, আৰু তেখেতে কৈছে যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ গঠনৰ বাবে চৰকাৰে অধিসূচনা কৰা 3 তাৰিখ 11 মাহ 2025 তাৰিখৰ প্ৰস্তাৱত এই কথা উল্লেখ কৰা হোৱা নাই যে আয়োগে আলোচনাৰ সময়ত চৰকাৰৰ নিজৰ পৰামৰ্শ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰিব পাৰিব। আৰু লগতে তেখেতে কৈছে যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ এতিয়ালৈকে চৰকাৰক পৰামৰ্শ দাখিল কৰা নাই। তাৰ মানে অষ্টম দৰমহা আয়োগৰ সদস্যসকলে তেওঁলোকে এতিয়াও বিভিন্ন ৰাজ্যসমূহত গৈ কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ লগতে অন্যান্য ৰাজ্যসমূহৰ সৈতে তেখেতসকলে আলোচনাত মিলিত হৈ আছে, কৰ্মচাৰী প্ৰতিনিধিবৰ্গৰ সৈতে, আৰু তেওঁলোকে অচিৰেই এই প্ৰতিবেদন জমা দিব। আনহাতে সেয়া কেন্দ্ৰীয় চৰকাৰে চালি জাৰি চাই সেয়া বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আকৌ 3 মাহ সময় ল'ব। আশা কৰা গৈছে যে এয়া 2027 মাজভাগতহে আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হ'ব। আৰু এইবাৰ কৰ্মচাৰী পৰিষদে ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ কাৰণে দাবী জনাইছে। আৰু যদি সেইবাৰ ফিটমেণ্ট ফেক্টৰ হয় তেনেহ'লে আপোনালোকৰ দৰমহাত ভালেখিনি প্ৰভাৱ পৰিব। এতিয়া লক্ষণীয় হ'ব চৰকাৰে ফিটমেণ্ট ফেক্টৰ কিমান গ্ৰহণ কৰিব। এই আছিল এই খবৰটো, য'ত অষ্টম দৰমহা আয়োগৰ সম্বন্ধে প্ৰশ্ন সোধা হৈছিল, যাৰ ফলত তেওঁলোকে এই উত্তৰটো প্ৰদান কৰিছে।